নিশ্চয় মই ইয়াৰ আগতো এবাৰ DMPK এটা প্ৰগ্ৰামত আহিছিলোঁ তেতিয়াও প্লেয়াৰসকলৰ খেলৰে এই কম্পিটিশ্যন আছিলে আৰু এইবাৰো যিহেতু এই সকলোৰে লগত এটা আন্তৰিক সম্বন্ধ গঢ়ি উঠিছে বুলি মই ভাবোঁ আৰু মই এযোৰ গ্লাভছ DMPK দিছোঁ মোৰ অট'গ্ৰাফৰ আৰু ভাল লাগিছে, বহুত বেছি ভাল লাগিছে আৰু এই সম্পৰ্কটো যাতে আমি আগলৈও আগবঢ়াই নিব পাৰোঁ আৰু আমি মিচিং কমিউনিটিৰ লগত লগ হৈ পিনিও যাতে আমি ল'ৰা ছোৱালীক উলিওৱাৰ যিটো মোৰ সপোন হয় সেইটো যাতে মই পূৰা কৰিব পাৰোঁ বুলি মই আশা কৰিছোঁ। 28 নৱেম্বৰ তাৰিখৰ পৰা আমি মিচিং স্পৰ্টছ কাৰ্নিভেল আৰম্ভ কৰিছোঁ আৰু এইবাৰ গোৱামুখত অনুষ্ঠিত হৈছে আৰু এইটো আমাৰ যোৱা বৰ্ষ আমি মিচিং অলিম্পিক বুলি অনুষ্ঠিত কৰিছিলোঁ, কিন্তু কিছু অসুবিধাৰ কাৰণে টেকনিকেল কিছুমান ৰিজন থকাৰ কাৰণে এবাৰ আমি নামাকৰণ সলনি কৰি মিচিং স্পৰ্টছ কাৰ্নিভেল বুলি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে আমাৰ প্ৰায় 16খন জিলাৰ 2000তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু উলহ মালহ এটা পৰিৱেশত আমি শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে অসম কন্যা অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী আমাৰ লাভলীনা বৰগোহাঁই আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া আৰু অসমৰ বিভিন্ন খেলুৱৈ জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আহিছে আৰু ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ ইয়াতে অফিচিয়েল বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তি আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ। নিশ্চয় মই ইয়াৰ আগতো এবাৰ DMPK এটা প্ৰগ্ৰামত আহিছিলোঁ তেতিয়াও প্লেয়াৰসকলৰ খেলৰে এই কম্পিটিশ্যন আছিলে আৰু এইবাৰো যিহেতু এই সকলোৰে লগত এটা আন্তৰিক সম্বন্ধ গঢ়ি উঠিছে বুলি মই ভাবোঁ আৰু মই এযোৰ গ্লাভছ DMPK দিছোঁ মোৰ অট'গ্ৰাফৰ আৰু ভাল লাগিছে, বহুত বেছি ভাল লাগিছে আৰু এই সম্পৰ্কটো যাতে আমি আগলৈও আগবঢ়াই নিব পাৰোঁ আৰু আমি মিচিং কমিউনিটিৰ লগত লগ হৈ পিনিও যাতে আমি ল'ৰা ছোৱালীক উলিওৱাৰ যিটো মোৰ সপোন হয় সেইটো যাতে মই পূৰা কৰিব পাৰোঁ বুলি মই আশা কৰিছোঁ। 28 নৱেম্বৰ তাৰিখৰ পৰা আমি মিচিং স্পৰ্টছ কাৰ্নিভেল আৰম্ভ কৰিছোঁ আৰু এইবাৰ গোৱামুখত অনুষ্ঠিত হৈছে আৰু এইটো আমাৰ যোৱা বৰ্ষ আমি মিচিং অলিম্পিক বুলি অনুষ্ঠিত কৰিছিলোঁ, কিন্তু কিছু অসুবিধাৰ কাৰণে টেকনিকেল কিছুমান ৰিজন থকাৰ কাৰণে এবাৰ আমি নামাকৰণ সলনি কৰি মিচিং স্পৰ্টছ কাৰ্নিভেল বুলি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াতে আমাৰ প্ৰায় 16খন জিলাৰ 2000তকৈ অধিক খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু উলহ মালহ এটা পৰিৱেশত আমি শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে অসম কন্যা অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী আমাৰ লাভলীনা বৰগোহাঁই আৰু অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া আৰু অসমৰ বিভিন্ন খেলুৱৈ জাতি জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আহিছে আৰু ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ ইয়াতে অফিচিয়েল বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তি আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ।